ৰাজীৱ হদিয়া, যাৰ নামেই পৰিচয়। ৰাজীৱ হদিয়া আৰু আমাৰ মাজত নাই। হয়, তেখেতে এটা প্ৰগ্ৰেম কৰি থকাৰ অৱস্থাতেই হঠাতে মেডিকেলত ভৰ্তি কৰিবলগীয়া হ'ল। ডিব্ৰুগড় অসম মেডিকেল কলেজ। হয়, তাতে ভৰ্তি কৰাৰ পিছত তেখেতৰ মৃত্যু হৈছে। তেখেত বৰ্তমান আমাৰ মাজত নাই। এই শিল্পীজন হেৰাই যোৱাৰ লগে লগে আমাৰ অসমীয়া সমাজৰ বহু ক্ষতি হৈছে বুলি আমি ভাবিব লাগিব। কাৰণ তেখেতৰ কণ্ঠৰে নিগৰি আহিছিল বহু এনেকুৱা নিভাঁজ গীত, যিবোৰত প্ৰতিফলিত হৈছিল আমাৰ সমাজৰ সঁচা প্ৰতিচ্ছবি। আৰু সেইজনেই হৈছে ৰাজীৱ হদিয়া, যি নিজৰ কষ্টৰ ফলত তেখেতে নিজক প্ৰতিষ্ঠা কৰিছিল সৌ শদিয়াৰ পৰা। কিন্তু এই শিল্পীজন আজি আমাৰ মাজত নাই। এই বিহুৰ বতৰত আমি সঁচাকৈ বহুত মৰ্মান্তিক হৈছোঁ তেখেতৰ অনুপস্থিতিত। তেখেতে এটা প্ৰগ্ৰেম কৰিবলৈ গৈছিল, সেই প্ৰগ্ৰেম কৰি থকাৰ মাজতেই তেখেতে অসুস্থ হৈ উঠিল আৰু সমিতিখনে তেখেতক লৈ গ'ল ডিব্ৰুগড় মেডিকেল কলেজলৈ। আৰু ডিব্ৰুগড় মেডিকেলত তেখেতক এডমিট কৰাই দিয়া হ'ল। আৰু ICU ৰুমত তেখেতক ৰখা হ'ল। ৰখাৰ পাছত নিশাই তেখেতৰ মৃত্যু ঘটিছে। গতিকে তেখেতৰ হৃদজনিত কাৰণত মৃত্যু হৈছে বুলি জানিবলৈ পোৱা গৈছে। আৰু তেখেতৰ ছুগাৰৰ কিছু সমস্যা আছিল বুলিও জানিব পৰা গৈছে। তেখেতৰ জীৱনকালত বহু এনেকুৱা ধৰণৰ গীত দি গ'ল অসমীয়া ৰাইজক, অসমক, যিবোৰ গীত অসমৰ ৰাইজে, অসমীয়া ৰাইজে পাহৰিব নোৱাৰে। সেই গীতবোৰৰ ভিতৰত আপোনালোকে যদি ছ'চিয়েল মিডিয়াতেই হওক বা তেখেতৰ গীতসমূহ যদি আপোনালোকে বিচাৰি চায়, সেই গীতসমূহ শুনিলে আপোনালোকে গম পাব তেখেতৰ সেই দৰদী কণ্ঠ, দৰদী ৰচনা আৰু দৰদী গীত। গতিকে ক'ব বিচাৰিছোঁ, সময়ে সময়ে ৰাজীৱ হদিয়াই সময়ৰ উপস্থিতি বুজি সময়ত মাৰি নিজৰ কাম কৰি গৈছিল আৰু কিছু বিপ্লৱী ধৰ্মী গীতো তেখেতৰ কণ্ঠৰ পৰা নিগৰি আহিছিল। কিন্তু সেই সকলোবোৰ এৰি থৈ, তেখেতৰ ঘৰ পৰিয়াল এৰি থৈ তেখেত আজি স্বৰ্গগামী হৈছে। এই বিহুৰ বতৰত আমি সঁচাকৈ মৰ্মাহত হৈছোঁ তেখেতক হেৰুৱাই। আজিৰ উৰুকাৰ দিনা তেখেতৰ অনুপস্থিতিত আমি কিমান দুখ অনুভৱ কৰিছোঁ সেয়া আমি কথাৰে ব্যক্ত কৰিব নোৱাৰোঁ। এনে এজন শিল্পী আমাৰ মাজৰ পৰা নোহোৱা হ'ব বুলি কোনেও আমি ভবাই নাছিলোঁ। কিন্তু সেই নভবা কথাটোৱে সত্য হৈ পৰিল। ৰাজীৱ হদিয়া, নামেই যাৰ পৰিচয়। হ'ব পাৰে তেওঁ শদিয়াৰ, আৰু শদিয়াক লৈ আমিও গৌৰৱ কৰোঁ। গতিকেই ৰাজীৱ তেখেতে নামৰ কাষত শদিয়া শব্দটো বহাইছিল। গতিকে আমি কামনা কৰিম তেখেতৰ আত্মাই সদ্গতি পাওক। ধন্যবাদ।